কাইলৈ ৰাজ্যত হ'ব বিধানসভা নিৰ্বাচন। ভোট দিবলৈ যাওঁতে সাৱধান। কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব 2.50 কোটি ভোটাৰে। ভোটাৰৰ বাবে আহি গ'ল ৰাজ্যত কেইবাটাও জৰুৰী খবৰ। আপোনাৰ ভোটাৰ ID নাই নেকি? যদি নাই তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ভোটাৰ তালিকাত নাম থাকিলেও দিব পাৰিব ভোট। ভোট দিবলৈ নাম নাপাম বুলি চিন্তা নাই, তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ভোটাৰ ID নাথাকিলেও আপুনি দিব পাৰিব ভোট। কেনেকৈ আপুনি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব সবিশেষ জনাইছোঁ। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। 11 বিধ নথি থাকিলেই আপুনি দিব পাৰিব ভোট। গতিকে কি নথি থাকিব আপোনালোকৰ ওচৰত সবিশেষ জনাইছোঁ। পাছপোৰ্ট থাকিলেও আপুনি দিব পাৰিব বিনামূল্য এই ভোট। ড্ৰাইভিং লাইচেন্স থাকিলেও আপুনি দিব পাৰিব এই ভোট। চৰকাৰী বা ব্যক্তিগত খণ্ডৰ পৰিচয় পত্ৰ থাকিলে আপুনি ভোট দিব পাৰিব। নহ'লে NGRG জব কাৰ্ড থাকিলেও পাৰিব। ফটোসহ পেঞ্চনৰ নথি থাকিলে দিব পাৰিব ভোট। সাংসদ বিধায়কৰ চৰকাৰী পৰিচয় পত্ৰ থাকিলেও আপুনি লাভ কৰিব এই ভোট দিয়াৰ পৰা।